এই ফাউণ্ডেশ্যন কোৰ্ছত আপোনালোকক যোগ বিয়োগ পূৰণ হৰণ বা ভগ্নাংশৰ যোগ বিয়োগ কেনেকৈ কৰা হয় মানে গণিতৰ যিখিনি বেছিক বা মৌলিক ধাৰণা এই ধাৰণাসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে আপোনালোকে মোৰ এই ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব যিহেতু মই এই ভিডিঅ'সমূহ দিবলৈ অনুপ্ৰাণিত হ'ম এতিয়া প্ৰথম কথা হ'ল কি ভগ্নাংশ কি ভগ্নাংশ হ'ল এটা গোটা বস্তুৰ কিছু অংশ এটা ভগ্নাংশ আমি বুজিবলৈ হ'লে কিমান এটা ধৰি লওক গোটা বস্তু বা এখন ৰুটি এই ৰুটিখন গোল হোৱা নাই এই ৰুটিখন আমি 4টা ভাগ কৰিলোঁ তাৰে এটুকুৰা মই আপোনালোকক দিলোঁ এটুকুৰা আপোনালোকক দিলোঁ এই টুকুৰা আপোনালোকক দিলোঁ এতিয়া বাকি 3 টুকুৰা ৰুটি মই মোৰ কাৰণে থৈ দিলোঁ আপোনালোকক বেছি নিদিওঁ এটুকুৰাই দিম কিন্তু এতিয়া চাওক এতিয়া এই যে আপোনালোকক যে ৰুটি এটুকুৰা দিলোঁ এই ৰুটিটুকুৰা আমি ভগ্নাংশত লিখিবলৈ হ'লে কেনেকৈ লিখিম যিহেতু মোৰ হাতত এতিয়া কিমান আগত 3 টুকুৰা আছিলে মানে মুঠতে কিমান আছে 4 টুকুৰা আছে গতিকে আমি 4 লিখিম তলত আৰু আপোনালোকক কেটুকুৰা দিলোঁ এটুকুৰা দিছোঁ গতিকে ওপৰত আমি কি লিখিম 1 লিখিম গতিকে আমি পালোঁ যে কি ইয়াৰ ভগ্নাংশটো হ'ল কি 1/4 হ'ল ভগ্নাংশ এনেকুৱাখিনি আমি বুজিব লাগিব বা ভগ্নাংশ আমি এনেকেই বুজিব লাগিব এতিয়া আমি দ্বিতীয়তে চাম এটা ভগ্নাংশৰ যোগ বিয়োগনো কেনেকৈ কৰা হয় ভগ্নাংশ যোগ বিয়োগ আমি শিকিবলৈ হ'লে যিকোনো এটা ভগ্নাংশ মই লৈ লৈছোঁ আপোনালোকৰ মাজত এতিয়া 2/3 প্লাছ 3/2 ধৰি লওক মই যিকোনো এটা ভগ্নাংশ লৈ লৈছোঁ এই ভগ্নাংশটো আমি কেনেকৈ যোগ কৰিম এতিয়া চাওক এতিয়া এই দুটা আমি কি কৰিম যোগ কৰিম 3 দুগুণ কিমান হয় 6 তাৰপিছত এই দুটা আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম মানে বৈজ্য পূৰণ কৰিম 2 দুগুণ 4 হ'ব প্লাছ 3 3 গুণ 9 হ'ব এতিয়া আমি পাম কি তলত 6 পাম ওপৰত 9 4 কিমান হ'বগৈ 13 হ'ব এতিয়া আমি এই দুটা পালোঁ ভগ্নাংশ এই ভগ্নাংশটোকে আমি আকৌ মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰোঁ এতিয়া মিশ্ৰ ভগ্নাংশলৈ নিলেনো কি হ'ব চাওক আপোনালোকে এতিয়া 13ক 6 যদি আমি হৰণ কৰি দিয়া হয় তেতিয়া 6 দুগুণ 12 বাকি থাকিলে 1 এতিয়া আমি ইয়াকে আমি লিখিম কি মিশ্ৰ ভগ্নাংশত এতিয়া মিশ্ৰ ভগ্নাংশত লিখিবলৈ হ'লে এই ওপৰৰ সংখ্যাটো যিটোক আমি কি বুলি কওঁ ভাগফল আৰু ইয়াক আমি কি বুলি কওঁ ভাগশেষ আৰু ইয়াক আমি কি বুলি কওঁ ভাজক ইয়াক আমি কি বুলি কওঁ ভাজক বুলি কওঁ এতিয়া ইয়াক আমি কি বুলি কওঁ ভাজক বুলি কওঁ আৰু ইয়াক আমি কি বুলি কওঁ ভাজ্য বুলি কওঁ ভিতৰৰ সংখ্যাটোক আমি ভাজ্য বুলি কওঁ এতিয়া চাওক আপোনালোকে এতিয়া এই যিটো 2 আছে এই ভাগফলটো সদায় আগত লিখিব লাগে আৰু যিটো ভাজক আছে ভাজকটো সদায় তলত লিখিব লাগে আৰু ভাগশেষটো সদায় ওপৰত লিখিব লাগে তেনেহ'লে এইটো এটা হ'ল কি মিশ্ৰ ভগ্নাংশ নিশ্চয় বুজি পালে আপোনালোকে এতিয়া মই আৰু এটা ভগ্নাংশ দেখাম আপোনালোকক